তিনিচুকীয়াৰ মাউট চাহ বাগিচাত অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন। তিনিচুকীয়া জিলাৰ মাউট চাহ বাগিচাত শনিবাৰে নৱনিৰ্মিত অংগনবাড়ী কেন্দ্ৰৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে। তেখেতে কেন্দ্ৰটো শুভ উদ্বোধন কৰি মাউট চাহ বাগিচাৰ দৰে ভিতৰুৱা অঞ্চলসমূহতো চাহ বাগিচা অঞ্চলৰ কণ কণ শিশুসকলক শিক্ষা জীৱনৰ প্ৰথম পাতনি মেলিবৰ অৰ্থে এনেদৰে সুন্দৰভাৱে অংগনবাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণৰ সুবিধা কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে। এনেধৰণৰ সুন্দৰ পৰিৱেশৰ মাজত কণ কণ শিশুসকলে জীৱনৰ প্ৰথম খোজ আৰম্ভ কৰি সুন্দৰ ভৱিষ্যত গঢ় লৈ উঠিব বুলি আশা প্ৰকাশ কৰে কেবিনেট মন্ত্ৰীগৰাকীয়ে। তদুপৰি চাহ বাগিচাসমূহত নিৰ্মাণ কৰা প্ৰায় 200তকৈও অধিক মডেল হাইস্কুলসমূহ নিৰ্মাণ হৈ উঠাত বাগিচা অঞ্চলৰ শিশুসকলে প্ৰথম পৰ্যায়ৰ অংগনবাড়ী কেন্দ্ৰত অধ্যয়ন কৰি পাছৰ পৰ্যায়তো বাগিচা অঞ্চলতেই মডেল হাইস্কুলসমূহত অধ্যয়ন কৰি অন্যান্য জাতি জনগোষ্ঠীৰ লগতে বৃহৎ আদিবাসী সমাজখনৰো শিক্ষাৰ ক্ষেত্ৰত শক্তিশালীভাৱে আগবাঢ়ি গৈ অসমখনক সৰ্বতোপ্ৰকাৰে আগুৱাই লৈ যাবৰ কাৰণে সকলোৱে মুখ্য ভূমিকা পালন কৰিব বুলি দৃঢ়তাৰে মন্তব্য প্ৰদান কৰে। অংগনবাড়ী কেন্দ্ৰৰ আজি ইনগ্ৰেশ্যন কৰা হ'ল মই সৰ্বপ্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰকৰণে ধন্যবাদ জনাইছোঁ। দেখিছে যে মাউট এখন অতি ভিতৰুৱা অঞ্চল, ইয়াতে আমি অতি সুন্দৰ এক অংগনবাড়ী চেণ্টাৰ আজি কিছুদিনৰ আগতে আধাৰশিলা কৰিছিলোঁ আৰু আজি সুন্দৰভাৱে এই অংগনবাড়ী চেণ্টাৰটো আমি নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হ'লোঁ। ইয়াতে যথেষ্ট ল'ৰা ছোৱালী আছে আৰু এই সুন্দৰ পৰিৱেশত এতিয়া তেওঁলোকৰ শিক্ষা জীৱনৰ প্ৰথমটো খোজ এই অংগনবাড়ীৰ পৰাই আৰম্ভ কৰিব। এনেধৰণৰ অংগনবাড়ী যোৱা বছৰত আমি প্ৰায় 22টা আমি কাম আৰম্ভ কৰিছিলোঁ, প্ৰায় টোটেল 32টা আমি আৰম্ভ কৰিছিলোঁ আৰু প্ৰায়বিলাকে এতিয়া আমি সমাপ্ত কৰিছোঁ। লগতে নতুনকৈ আকৌ আমি 40টাতকৈ অধিক অংগনবাড়ী আমি নিৰ্মাণ কৰিবৰ কাৰণে গৈ আছোঁ। গতিকে আমাৰ দৃঢ় বিশ্বাস যে এনেধৰণৰ সুন্দৰ পৰিৱেশৰ মাজত এই সুন্দৰ অংগনবাড়ী চেণ্টাৰবিলাকত আমাৰ কণ কণ ভাইটি ভণ্টিহঁতে যেতিয়া তেওঁলোকৰ জীৱনটো গঢ়িবৰ কাৰণে তেওঁলোকে আৰম্ভ কৰিব প্ৰথমটো খোজ, মই আশা কৰিছোঁ নিশ্চিতভাৱে ইয়াৰ পৰা যেতিয়া এটা সুন্দৰ পৰিৱেশৰ মাজত তেওঁলোকৰ জীৱনটো আৰম্ভ কৰিব শিক্ষাৰ ক্ষেত্ৰত, মোৰ দৃঢ় বিশ্বাসী যে তেওঁলোকে নিশ্চিতভাৱে খোজে খোজে আগুৱাই গৈ পেলাই শক্তিশালীভাৱে তেওঁলোকৰ নিজৰ লাইফটো তেওঁলোকে আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ব আৰু শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোকে দুপে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব। আমি চাহ বাগিচাসমূহতো ইতিমধ্যে প্ৰায় 200তকৈ অধিক মডেল হাইস্কুল আমি নিৰ্মাণ কৰিছোঁ। তো গতিকে আমাৰ চাহ বাগিচা অঞ্চলতে অংগনবাড়ী শিক্ষা গ্ৰহণ কৰাৰ পাছত হাই ছেকেণ্ডেৰীলৈকে আমাৰ ল'ৰা ছোৱালী এটা শিক্ষা গ্ৰহণ কৰাৰ এটা পৰিৱেশ প্ৰথমবাৰৰ বাবে পাবৰ কাৰণে সক্ষম হৈছে। তো গতিকে নিশ্চিতভাৱে আমাৰ চাহ বাগিচা অঞ্চলৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে অন্তত অতি আগ্ৰহেৰে এতিয়া আমাৰ মডেল হাইস্কুলবিলাকত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে ওলাই আহিছে, যাৰ কাৰণে আমি যথেষ্ট ছাত্ৰ ছাত্ৰী আজি এই মডেল হাইস্কুলসমূহত আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। মোৰ দৃঢ় বিশ্বাস যে অন্যান্য জাতি জনগোষ্ঠীৰ লগতে বৃহৎ আদিবাসী চাহ জনগোষ্ঠীৰ সমাজখনো শিক্ষাৰ ক্ষেত্ৰত শক্তিশালীভাৱে আগবাঢ়ি যাব আৰু অসমখনক সৰ্বতোপ্ৰকাৰে আগুৱাই লৈ যাবৰ কাৰণে সকলোৱে মুখ্য ভূমিকা পালন কৰিব। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।